নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী মৎস্য সমৃদ্ধি যোজনাৰ বিষয়ে। যিসকল মাছমৰীয়া বা মাছ ব্যৱসায়ৰ লগত জড়িত সেইসকলক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া চলি আছে আৰু ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰাৰ পিছত এটা চাৰ্টিফিকেট দিয়া হয়। গতিকে এই চাৰ্টিফিকেটটো এইটো ভিডিঅ'ত আমি কেনেকৈ বনাব লাগে তাৰ সম্পূৰ্ণ তথ্য এইটো ভিডিঅ'ত পাব। গতিকে আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুগল ক্ৰমত চাৰ্চ কৰিম NEFT সার্চ করলে আপনার ফার্স্টত যেটো লিঙ্ক আহিব এটা আছে এইটোত ক্লিক কৰিব। লিংকত ক্লিক কৰিব। চাব আহিছে। এতিয়া আমি নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম। গ্ৰীণ যেটো আছে এটা ক্লিক কৰিম। তারপর আপনার ইন্ডিভিজুয়াল হলে ইন্ডিভিজুয়ালি এপ্লাই অ্যাজ এন্ড ইন্ডিভিজুয়ালত ক্লিক কৰিব। অর্গানাইজেশন হলে অর্গানাইজেশনে ক্লিক কৰিব। আমি CSCৰ পৰা কৰিম, সেইকাৰণে লগ ইন ফৰ CSC ক্লিক কৰিম। এতিয়া আমি CSC যেটো পাম, পাছৱৰ্ড পাম আৰু কেপচাৰখন বহাই সাইন ইনত ক্লিক কৰিম। এতিয়া আপোনাৰ সম্পূৰ্ণ ডেশবৰ্ডটো খোল খালে এতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে এপ্লাই ফৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। এতিয়া নেক্সট আছে ইণ্ডিভিজুৱেল আৰু অৰ্গানাইজেশ্যন। যদি আপুনি ইণ্ডিভিজুৱেলত কৰে ইণ্ডিভিজুৱেলত ক্লিক কৰিব আৰু অৰ্গানাইজেশ্যনত ইণ্ডিভিজুৱেল কৰি সাবমিট মাৰি দিছোঁ। এতিয়া নেক্সট পেজটো আছে enter your mobile number, Aadhaar linked mobile number is Aadhaar card যেটো নম্বৰ লিংক আছে সেইটো নম্বৰ ইয়াত বহাব আৰু কেপচাৰখন বহাই ল'ব। তাৰপিছত আপুনি send to debit ক্লিক কৰিব। এতিয়া আপোনাৰ মোবাইলত এটা SMS যাব, OTP আছে আহিছে। এই OTPটো ইয়াতে বহাব। মোৰ OTP আহিছে, OTPটো বহাই ভেলিডত ক্লিক কৰিলোঁ। এতিয়া নেক্সট অপশ্যন আপোনাৰ এণ্টাৰ ইউৰ আধাৰ নম্বৰ। আধাৰ নম্বৰটো বহাব। OTP দিব কৰিব পাৰিব। মই ফিংগাৰৰ পৰা কৰি দিলোঁ। ফিংগাৰত ক্লিক কৰি টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি ভেলিড আধাৰত ক্লিক কৰিলোঁ। কেপচাৰ ছাকচেছফুলি। এতিয়া আপোনাৰ আধাৰ কাৰ্ডৰ সম্পূৰ্ণ ডিটেইলছ আহিব। এতিয়া আপনি তলফালে যাব, সোশ্যাল ক্যাটাগরি ইয়াতে আপনার যেটি হয় জেনারেল OBC SC, জেনারেল হয় মই জেনারেল দিছো। মেরিট হলে মেরিট দিব, কোয়ালিফিকেশনটো দিব আপনি কি লৈকে পড়াশোনা কৰিছে আৰু ইয়ানে এটা শ্ৰমিকৰ নম্বৰটো দিব পাৰে না, কোনো কথা নাই। আৰু ইয়াতে দিব্যাংগটো হলে দিব্যাংগটো নহলে দিব আৰু তলটো নদী 7 নেক্সট ক্লিক কৰিব। তাৰপিছত আপোনাৰ এইবোৰ পাৰ্মানেণ্ট এড্ৰেছ গোটেইখিনি ফিল কৰি থাকিব। আপুনি হাউচ নম্বৰটো বহাই দিব আৰু ইয়াতে ষ্ট্ৰীটটো দি দিব। তাৰপিছত আপুনি লেণ্ডমাৰ্ক নিদিলেও হ'ব, দিলেও হ'ব, নিদিলেও হ'ব, এইটো অপশ্যনেল হয়। তাৰপিছত আমি তলত আহিব কাৰেণ্ট এড্ৰেছ চেম পাৰ্মানেণ্ট এড্ৰেছ মেনশ্যন। যদি আপোনাৰ এড্ৰেছটো চেম হয় কাৰেণ্ট এড্ৰেছৰ কাৰণে ক্লিক কৰিব আৰু তলত আহি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াতে নেক্সট পেজত আহিছে অকুপেশ্যন। আপুনি
কিভাবে ফাইল লগত জড়িত ইয়াতে আছে কেটাগৰীটো দি দিব মই দিছো ফ্ৰেছ প্ৰডিউচাৰ ইয়াতে ক্লিক কৰিলো আৰু আপোনাৰ যেটো আপুনি মই এইটো দিছো এতিয়া দিব আমি টাইপ অফ এক্টিভিটিজ এটো কি হয় মই ফ্ৰেছ ওয়াটাৰটো দি দিছো তাৰপিছত আমি এই কামটো লগত জড়িত ফুল টাইম নে হাফ টাইম নে ফুল টাইম দিছো তাৰপিছত 7 নেক্সট ক্লিক কৰিলো এতিয়া আপোনাৰ একাউন্ট হোল্ডাৰছ নেম এতে বেংকৰ সম্পূৰ্ণ ডিটেইলছ লাগিব আপোনাৰ নামটো দিব বেংক নামটো দিব আইএফএসসি কোডটো দিব একাউন্ট নাম্বাৰটো দিব সেটো বহিয়াই আপনি ভেরিফাইড ক্লিক কৰিব একাউন্ট নম্বৰ বহিয়াই আপনি ভেরিফাইড ক্লিক কৰিব তাৰপিছত আপনি সাবমিট অপশনত ক্লিক কৰিব ইয়াতে আৰু দেখালে আপোনাৰ কিন্তু এটো হৈ যায় সিস্টেমৰ অলপ প্ৰবলেম হয় সাবমিট কৰিলে সার্টিফিকেট ওলাই যাব এতে দেখি চাও কংগ্ৰেচুলেশ্যন দিছে এটা আপনার রেজিস্ট্রেশন নম্বরটা দিছে আর তলত ডাউনলোড সার্টিফিকেটটো ক্লিক কৰি সার্টিফিকেটটো প্রিন্ট কৰাই দিব Thank you for watching my video.